বৰ্তমানৰ সময়ত ৰাহুলগান্ধী ডাঙৰীয়াই দীৰ্ঘদিনৰ আন্দোলনৰ পিছত কেন্দ্ৰৰ চৰকাৰৰ ওপৰত হেঁচা দি কেন্দ্ৰ চৰকাৰ দ্বাৰা কাষ্ট সেন্সাছৰ প্ৰক্ৰিয়া আৰম্ভ কৰাবলৈ সক্ষম হৈছে। কিন্তু ৰাহুল গান্ধী ডাঙৰীয়াই বাৰম্বাৰ কৈছে যে কাষ্ট সেন্সাছ মাত্ৰ এটা বিউৰক্ৰেটিক এক্সাৰচাইজ হ'ব নালাগে। ইয়াত বিভিন্ন ৰাজ্যৰ বিভিন্ন সমাজৰ বিভিন্ন তেওঁলোকৰ সমস্যা অভাৱবোৰ আছে। এইখিনি যে কাষ্ট সেন্সাছৰ ভিতৰত বিশেষকৈ গাইডলাইন বনাওঁতে এইখিনি অভাৱ সমস্যাবোৰ সোমাই তাৰ বাবে বাৰম্বাৰ ৰাহুল গান্ধী ডাঙৰীয়াই বৰ্তমান চৰকাৰক পৰামৰ্শ দিছে। আমাৰ অসমৰ ভিতৰত আমি বাৰম্বাৰ কৈছোঁ যে কাষ্ট সেন্সাছ আমাৰ অসমৰ মানুহক যথেষ্ট সহায় কৰিব। যি জনগোষ্ঠী জনজাতিকৰণৰ দাবী কৰি আছে তেওঁলোকৰ গণনা তেওঁলোকৰ ছ'চিঅ' ইকনমিক কণ্ডিশ্যনটো কেনেকুৱা যদি আমি সেন্সাছ যোগেদি ভালকৈ আমি তথ্য সহকাৰে প্ৰমাণ কৰিব পাৰোঁ তেওঁলোকৰ দাবী আৰু শক্তিশালী হ'ব। বহুত আমাৰ ST হিলছৰ মানুহ ST প্লেইনছৰ সুবিধাবোৰ নাপায়। এইখিনিও যদি আমি ভালদৰে গাইডলাইনছ বনাওঁ ST প্লেইনছৰ দাবীবোৰ আগন্তুক দিনত আৰু শক্তিশালী হোৱা এটা সম্ভাৱনা আছে। আমাৰ SC ষ্টুডেণ্টছ মাইনৰিটি ষ্টুডেণ্টছ আজি তেওঁলোকে বহুতে আজি চৰকাৰী আঁচনি থাকিলেও কাগজতে আছে। SC স্কলাৰশ্বিপ নাপায়, ST স্কলাৰশ্বিপ নাপায়, SC কোটাৰ ভিতৰত স্থান খালী আছে, ST কোটাৰ স্থানবোৰ খালী আছে। মই ভাবোঁ সামাজিক ন্যায়ৰ ক্ষেত্ৰত এই কাষ্ট সেন্সাছ অসমৰ মানুহক যথেষ্ট সহায় কৰিব। আমাৰ সংখ্যালঘু সমাজৰ মাজতো মানুহে বিভিন্ন সময়ত গৰীয়া মৰীয়া দেশীৰ গণনা হোৱাটো বিচাৰে। এইখিনিও আমি এটা সুবিধা পাওঁ। মই ভাবোঁ এই ক্ষেত্ৰত কংগ্ৰেছ দলৰ ভূমিকা গুৰুত্বপূৰ্ণ আৰু আমি কংগ্ৰেছৰ বিভিন্ন শাখাত ইতিমধ্যে আমি আগন্তুক দিনত কাষ্ট সেন্সাছৰ সম্পৰ্কত জনসাধাৰণৰ লগত মত বিনিময় কৰিবলৈ অনুৰোধ জনাইছোঁ। অসমৰ বুদ্ধিজীৱীসকলৰ পৰা সুপৰামৰ্শ ল'বলৈ আমি তেখেতক অনুৰোধ জনাইছোঁ আৰু আমাৰ ফালৰ পৰা পৰামৰ্শ এটা ৰিপৰ্ট তৈয়াৰ কৰিবলৈ বিচাৰিছোঁ যে য'ত আমি গাইডলাইনছ ওপৰত আমি প্ৰদেশ কংগ্ৰেছৰ ফালৰ পৰা বিভিন্ন আমাৰ SC চেল ST চেল OBC চেল লিংগুইষ্টিক মাইনৰিটি চেল ফিচাৰমেন চেল বিভিন্ন চেলৰ পৰা আদিবাসী চেলৰ পৰা আমি গাইডলাইন সম্পৰ্কে এটা সুপৰামৰ্শ আমি চৰকাৰক জনাম। কালি আপুনি ভিজিটৰ হিচাপে অকণমান বিধানসভাত উপস্থিত আছিলে আৰু আপুনি উপস্থিত থকা সময়তো দেখা গৈছিলে যে বিদেশী সমস্যাটোক লৈ এটা বিতৰ্ক চলি আছে বিভাগত। সেইটো বাৰু সদনৰ কথাটো বেলেগ, কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কথা ক'লে যে তেওঁ যিটো ডিচিক অৰ্ডাৰ দিয়াৰ কথাটো কৈছে, FTৰ কথা ক'লে, এখন 1950 ইমিগ্ৰেণ্টছ ইণ্টাৰনেশ্যনেল এক্টৰ কথা আনি তেওঁ কৈছে যে ডিচিটো পাৱাৰ থাকিব। গোটেই কথাখিনি বুলি আপোনাৰ মতামতটো গোটেই সামূহিকভাৱে মই কৈছোঁ যে সদনৰ ভিতৰত কোৱা কথা আৰু ৰাজনৈতিক মঞ্চত কোৱা কথাৰ মাজত পাৰ্থক্য থাকে। আমি বহুতখিনি কথা ৰাজনৈতিক মঞ্চত নিৰ্বাচনী সভাত ক'ব পাৰোঁ, কিন্তু সদনৰ এটা মৰ্যাদা থাকে। সদনত ৰাজনৈতিক চিন্তাধাৰা নহয়, সদনৰ ভিতৰত সংবিধানৰ অনুসৰি আমাৰ কিছু কথাবোৰ কোৱাটো উচিত আৰু যিসকলে সাংবিধানিক পোষ্টত বহি আছে তেওঁলোকৰ ওপৰতে আৰু গধুৰ দায়িত্ব। কিন্তু মই যোৱাকালি দেখা পালোঁ যে কিছুমান ব্যক্তি নিৰ্বাচনী প্ৰচাৰ নিৰ্বাচনী সভা আৰু সদনৰ মাজত যে পাৰ্থক্য আছে তেওঁলোকে বুজি পোৱা নাই। ভাবিছে ক'ৰবাত নিৰ্বাচনী সভাত আছে নেকি, ভাবিছে ক'ৰবাত BJP দলৰ সভাত আছে নেকি,
আৰু সেইকাৰণে কিছুমান কথা তেওঁলোকে কৈ আছে সদনৰ আৰু সাংবিধানিক চকীৰ এটা গাম্ভীৰ্যটো মই ভাবোঁ কিছুমানে বুজি পোৱা নাই বহু সদনৰ ভিতৰত মই দেখিছোঁ নিজে মই দিল্লী কেন্দ্ৰীয় চৰকাৰ আমাৰ পাৰ্লিমেণ্টৰ সদন মই নিজে অনুভৱ কৰিছোঁ যে বিজেপি দলৰো কিছু ডাঙৰ ডাঙৰ মন্ত্ৰী যিখিনি কথা নিৰ্বাচনী তেওঁলোকে কৈ থাকে সব কথা তেওঁলোকে সদনত নানে যিহেতু সদনৰ মৰ্যাদা গাম্ভীৰ্যটো তেওঁলোকে বুজি পায় দুখ লাগে যে অসমত কিছুমান ব্যক্তি আছে যে পাৰ্থক্যটো আজি তাৰিখত বুজি পোৱা কিন্তু আপোনাৰ নাম উল্লেখ নকৰাকে আপোনাৰ পৰিয়ালৰ কথা কালি সদনৰ মজিয়াত কৈছে সংবাদ মাধ্যমৰ আগত কোৱাটো বেলেগ কথা কালি সদনৰ মজিয়াত কৈছে যে এগৰাকী ব্যক্তি 3জনীয়া 4জনীয়া পৰিয়াল 3গৰাকীয়ে বিদেশী তেওঁ এই কথাখিনি আহিছে সদনত য'ত আপুনি এবচেণ্ট আছে নতুন কথাটো নহয় আপুনি ইয়াৰ পূৰ্বে সদনত কিয় কেবিনেটৰ ভিতৰতে এজন মানুহৰ লগত চৰ্চা হ'ব ইয়াৰ পূৰ্বে আপুনি কেতিয়া আপোনাৰ ইমান দিনৰ পৰা সংবাদ মানে জাৰ্নেলিজম কৰি আছে সাংবাদিকতা কৰি আছে কেবিনেটৰ ভিতৰত এজন ব্যক্তিৰ লৈ কেতিয়াবা এটা ৰেজলিউশ্যন বা এটা সিদ্ধান্ত লোৱা আপোনালোকে শুনি পাইছে নেকি যদি বিজেপি চৰকাৰৰ আজি তেওঁলোকৰ কিবা এটা মোৰ বডি লেভেলৰ বহুত সোমাই গৈছে মইতো ক'ব নোৱাৰোঁ মোৰ সান্তনাও থাকিলে ভাল হওক সুস্থ হওক কামখিনি ভালকৈ কৰক কিন্তু আমালোকৰ বাবে এইবোৰ চব একো নতুন কথা নহয় আৰু এটা শুনিছোঁ আপুনি যিখন পৰ্যবেক্ষক কমিটি বনাইছে বহু মানুহে লিখিছে যে তাত কিছুমান দুৰ্নীতিপৰায়ণ ব্যক্তিক আপুনি অন্তৰ্ভুক্ত কৰিলে বুলি কিছুমানে কংগ্ৰেছ মানুহে 2জনে কৈছে গতিকে আপুনি বিষয়টো চাইছে নেকি এইটো বাৰু গুৰুত্ব প্ৰায় মই যে ফিডবেক মই পাইছোঁ বহুতে কৈছে যে একদম গ্ৰাছৰুট লেভেলৰ পৰা মানুহবোৰ আপোনালোকে আইডেণ্টিফাই কৰিছে এনেকুৱা কিছুমান মানুহ আইডেণ্টিফাই কৰিছে যিসকলে জিলাত কাম কৰিছে প্ৰদেশ কংগ্ৰেছত কাম কৰা নাই কিন্তু সেইখিনি মানুহ আমি নিজৰ চৰ্চত আমি আইডেণ্টিফাই কৰিছোঁ বহুতে কৈছে যে একদম মানে বহুত দিনত যিসকলে ইউথ কংগ্ৰেছ কৰিছিলে কিন্তু ইউথ কংগ্ৰেছ সম্পূৰ্ণ হৈ যোৱাৰ পিছত তেওঁলোকে উচিত মঞ্চ পোৱা নাই আমি তেওঁলোকক আমি ৰেকগনাইজ কৰিছোঁ মই বাই এণ্ড লাৰ্জ মই যি ফিডবেক পাইছোঁ আপোনাৰ আৰু মোৰ মাজত পাৰ্থক্য আছে বহুতে ভাল পাইছে আৰু ভাবিছে আগন্তুক দিনত এনেদৰে গ্ৰাছৰুট আৰু যিসকলে সংগঠন কৰি আছে যুৱকালৰ সংগঠন কৰিলে নিজৰ সমাজক তেওঁলোকে ভালদৰে প্ৰতিনিধিত্ব কৰিছে তেখেতক আমি দলৰ ভিতৰত স্থান ধন্যবাদ